আসসালামু আলাইকুম বন্ধুসকল, কি আছে আপোনালোক বন্ধুসকল? আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি চাওঁ যে আজি আমাৰ কেইবাদিনৰ পৰা কি হৈ আছে অসম আৰু মেঘালয়। তো অসম আৰু মেঘালয় যদি আমি চাবলৈ চাওঁ যে আমাৰ ঘৰখন চালে, যেনেকৈ ধৰক আমাৰ ঘৰটো হৈছে অসম আৰু আমাৰ ঘৰৰ চোতালখন হৈছে মেঘালয়। আৰু এই অসম আৰু এই মেঘালয়ৰ মাজত কি হৈ গ'ল দুদিনৰ মাজত, যে আমাৰ অসমৰ গাড়ী মেঘালয়ত যাব নিদিয়ে আৰু মেঘালয়ৰ গাড়ী অসমত আহিব নিদিয়ে, কি হৈ গ'ল এইটোৱে আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। তো বন্ধুসকল বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক যে আজিৰ পৰা প্ৰায় দুদিন আগতে কি কৈছিল যে আমাৰ অসমৰ এজন টেক্সি ড্ৰাইভাৰে কি কৰিছিল, মেঘালয়ত গৈছিল বা মেঘালয়ৰ শ্বিলঙত গৈছিল, যাত্ৰী লৈ মানুহ লৈ, আমাৰ অসমৰ মানুহ লৈ কি কৰিছিল, তেওঁ শ্বিলঙত গৈছিল। আৰু এই শ্বিলঙত যোৱাতে কি কৰিছিল, শ্বিলঙৰ মানুহে বা মেঘালয়ৰ মানুহে কি কৰিছিল, সিহঁতৰ ওপৰত এটাক কৰিছিল, বহুতো বেয়া ব্যৱহাৰ কৰিছিল। আৰু গাড়ী যিবোৰ আছিল গোটেইকেইটা 8-10টা গাড়ী গোটেইকেইটা একেবাৰে ভাঙি চাঙি একেবাৰে শেষ কৰি দিছে, আইনা চাইনা ভাঙি শেষ কৰি দিছে। আৰু তেতিয়াই এই আইনা ভাঙাৰ সময়ত এই গাড়ীখনৰ ভিতৰত কি কৰিছিল, যাত্ৰী আছিল আৰু এই টেক্সি ড্ৰাইভাৰজন আছিল, সিহঁতকো মাৰপিট কৰিছিল। আৰু সেই গাড়ীখনৰ ভিতৰত এজনী এই সৰু ছোৱালী আছিল, আৰু সেই সৰু ছোৱালীজনৰ অলপৰ কাৰণে চকুখন বাচি গৈছে, নহলে সেই সৰু ছোৱালীজনীৰ ভৱিষ্যত নোহোৱা হৈ গ'ল হয়। তো বন্ধুসকল আজি চাওঁ, আজি যদি আমাৰ অসমৰ টেক্সি ড্ৰাইভাৰৰ শ্বিলঙত নিৰাপত্তা নাই, তেনেহলে এইটো কি কথা? যে যেনেকুৱা ধৰক আমাৰ ঘৰখন হৈছে অসম আৰু চোতালখন হৈছে হ'ল মেঘালয়, আৰু এই মেঘালয়ত যদি আমাৰ অসমৰ টেক্সি ড্ৰাইভাৰৰ অসমৰ মানুহৰ যদি নিৰাপত্তা নাথাকে, তেনেহলে কি হ'ব? তো বন্ধুসকল আমি এইটো সকলোৱে মানি ল'ব লাগিব, আৰু সেইটো আমি সকলোৱে মিলি প্ৰটেষ্ট কৰিব লাগিব। কিয়নো আজি মেঘালয়ৰ মানুহে বা শ্বিলঙৰ মানুহে আমাৰ ওপৰত অত্যাচাৰ কৰিছে। খালি সেই টেক্সি ড্ৰাইভাৰৰ ওপৰত অত্যাচাৰ কৰা নাই, আমাৰ অসমৰ সকলো অসমীয়া জাতিৰ ওপৰত অত্যাচাৰ কৰিছে। কিয়নো আমি যদি এই অত্যাচাৰৰ প্ৰতিবাদ নিদিওঁ বা আমি এই অত্যাচাৰৰ যদি প্ৰটেষ্ট নকৰোঁ, এটা যদি ফয়সালা নহয়, কিন্তু আকৌ দুদিন পিছত আমি অসমৰ মানুহ যেতিয়া মেঘালয়ত বা শ্বিলঙত যাম, তেতিয়া কি হ'ব, যে আমাৰ ওপৰত অত্যাচাৰ বা আমাৰ টেক্সি ড্ৰাইভাৰ সকলক অত্যাচাৰ কৰিব। তো বন্ধুসকল আমি সকলোৱে মিলি এইটো যেতিয়া আকৌ দ্বিতীয়বাৰ নহয়, এইটোৰ ওপৰত আমি প্ৰটেষ্ট কৰিব লাগে। আৰু এইটো প্ৰটেষ্ট যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি সকলোৱে মিলি আমাৰ অসমত এটা মেঘালয়ৰ গাড়ী যদি সোমাব নোৱাৰে, এইটো আমি কৰিব লাগিব। অলৰেডি মেঘালয়ৰ গাড়ী অহা বন্ধ কৰি দিছে, কিন্তু বন্ধুসকল আমি সকলোৱে যুঁজিব লাগিব। আৰু আমি এইটো অকল এজনৰ মেটাৰ নহয়, আমি সকলোৱে মিলি যুঁজিব লাগিব এইখনত। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো, ভাল পালে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। এইখিনি আছিল ভিডিঅ'টো।